আপুনি বাৰু লাভ কৰা নাই নেকি 16 নং কিস্তি ধন যদি আপুনি 16 নং কিস্তি ধন লাভ কৰা নাই তেনেহলে আপুনি চিন্তা নকৰিব আপোনালোকৰ বাবে লৈছো যেহেতু এই সুবিধা আপোনালোকক মই দেখুৱাব খুজিছো আজি যেহেতু এই ভিডিওটোত আলোচনা কৰিম পিএম কিষাণ পেমেন্ট ষ্টেটাস কেনেকৈ চেক কৰিব আপুনি পেমেন্ট মানে 16 নং কিস্তি ধন পাবনে নাপায় তো গোটেইখিনি ষ্টেপ আজি এই ভিডিওটোৰ জৰিয়তে আপুনি জানিব পাৰিব তো গতিকে ভিডিওটো আপুনি স্কিপ নকৰিব হেকলৈকে চাই থাকিব তো বলক ভিডিওটো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইজ প্ৰথমতে আপোনালোকে গুগলত আহিব গুগলত আপোনালোকে সাৰ্চ কৰিব লাগিব PFMS তো PFMS বুলি আপুনি সাৰ্চ কৰি দিব ইয়াৰ দ্বাৰা ইয়াৰ যিটো ৱেবসাইট আছে এই ৱেবসাইটটোৰ জৰিয়তে আপুনি চাব পাৰিব আপোনাৰ পিএম কিষাণ ষ্টেটাসটো কেনেকৈ চাব আপোনাৰ কি সমস্যা হৈ আছে গোটেইখিনি আপোনালোকক মই লাইভ দেখুৱাম ঠিক আছে তো ইয়াত আপোনালোকে এনেকৈ আহিব আহাৰ পিছত আপোনালোকে ইন্টাৰফেসটো এনেকৈ দেখিবলৈ পাৰিব তো এনেকৈ দেখিবলৈ পাব তাৰ পিছত ইয়াত আপোনালোকে তিনটা স্পেস পাব ইয়াৰ আপোনালোকে ক্লিক কৰি দিব পেমেন্ট ষ্টেটাস তো পেমেন্ট ষ্টেটাসত গলে আপুনি ইয়াত এটা অপচন দেখিবলৈ পাইছে ডিবিটি ষ্টেটাস ট্ৰেকাৰ তো ডিবিটি ষ্টেটাস ট্ৰেকাৰত আপুনি এনেকৈ যাব লাগিব তো আপোনালোক জনাব বিচাৰিছো বহুতেও যেহেতু লোকে মোক কমেন্ট কৰিছে যোৱাকালি এটা ভিডিওত যে অফলাইন এপ্লাই কৰা লোকে পাৰিবনে নোৱাৰে তো সব আপোনাৰ অফলাইন এপ্লাই কৰাৰ লগত কথা নাহে তো আপুনি ইয়াত আপোনালোকৰ যিটো ষ্টেটাস আছে আপোনাৰ পিএম কিষাণৰ আপুনি যদি পইচা লাভ কৰি আছে তেনেহলে আপুনি ইয়াত চাব পাৰিব আপোনাৰ ষ্টেটাসটো মানে আপোনাৰ পেমেন্ট ষ্টেটাস আপুনি চাব পাৰিব আপোনাৰ কি সমস্যা হৈ আছে তো সেই বস্তুটো আপোনালোকে ইয়াত জানিব পাৰিব তো কেনেকৈ জানিব তো ইয়াত প্ৰথমতে আপোনালোকে আহিব আহাৰ পিছত ইয়াত আপোনালোকে কেটেগৰী অপচন পাই যাব তো ইয়াত আপোনালোকে কেটেগৰী বহুত কেটেগৰী থাকিব তো ইয়াৰ আপুনি লব লাগিব পিএম কিষাণ তো আপুনি সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে দিব লাগিব এন্টাৰ এপ্লিকেশন আইডি কোড পাম মোক বহুতে কমেন্ট কৰি জনাইছে যেটো কৈছে যে এন্টাৰ এপ্লিকেশন আইডি কোড পাম এন্টাৰ এপ্লিকেশন আইডি মানে হৈছে আপোনাৰ যিটো ৰেজিষ্ট্ৰেচন নম্বৰ আপুনি যেতিয়া পিএম কিষাণৰ বাবে এপ্লাই কৰিছিলে তেতিয়া আপোনাক এটা ৰেজিষ্ট্ৰেচন নম্বৰ যেহেতু দিয়া হয় সেই ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনাৰ লগত থাকে মানে আপোনালোকক মই কব খুজিছো মানে বেনিফিচিয়াৰি যেটো নম্বৰ আছে আপোনাৰ সেই বেনিফিচিয়াৰি নম্বৰটোকে মানে এপ্লিকেশন আইডি বুলি কোৱা হৈছে তো সেই বেনিফিচিয়াৰি আইডিটো আপোনালোকে ইয়াত দিব লাগিব যেনে ধৰক আপোনাৰ বেনিফিচিয়াৰি নম্বৰটো AS বা এনেকৈ আপোনালোকৰ থাকিব 15038650 যে আপুনি আপোনাৰ নম্বৰটো বেলেগকৈ থাকিব বা তেনেকুৱা আৰু 11টা নম্বৰ থাকিব আপোনাৰ 11টা আপোনাৰ এপ্লিকেশন মানে বেনিফিচিয়াৰি নম্বৰ কে 11টা নম্বৰ আপোনালোকে ইয়াত দি দিব লাগিব তো ইয়াত মই এতিয়া বেনিফিচিয়াৰি নম্বৰটো দি দিম ঠিক আছে ইয়াত বেনিফিচিয়াৰি নম্বৰটো দিলে হৈ যাব বেলেগ নম্বৰ নালাগে তো বেনিফিচিয়াৰি নম্বৰটো আপুনি ইয়াত দি দিব লাগিব তো ইয়াত এনেকৈ আপুনি দি দিব তো বেনিফিচিয়াৰি নম্বৰটো ইয়াত দিয়াৰ পিছত এপ্লিকেশন নম্বৰ আইডিটো দিয়াৰ পিছত ইয়াত আপোনালোকে ক্যাপচাৰটো ফাইল কৰি দিব আপোনাৰ ইয়াত ক্যাপচাৰ কি বুলি আহিছে তো ক্যাপচাৰটো এনেকৈ আপুনি ইয়াত ফাইল কৰি দিব যেনেকৈ দিয়া আছে ঠিক তেনেকৈ আপুনি ইয়াত ক্যাপচাৰটো দিব লাগিব ঠিক আছে ক্যাপচাৰটো দিয়াৰ পিছত ইয়াত আপোনালোকে তললৈ যাব তলত আপোনালোকে দেখিবলৈ পাইছে সাৰ্চ বুলি এটা অপচন ঠিক আছে তো ক্যাপচাৰটো আপোনালোকে মিলাই চাব কৰবাত কিবা ভুল হৈ আছে নেকি যদি ক্যাপচাৰটো ভুল থাকে তেতিয়াহলে আপোনাৰ পেজটো খোল নাখায় তো ইয়াত আপোনালোকে সাৰ্চত গুছি যাব তো সাৰ্চত যোৱাৰ লগে লগে আপোনাৰ ইয়াত তলৰ ফালে আপোনালোকে ইয়াত চাব তো ইয়াত আহা নাই যেহেতু আপোনাৰ ক্যাপচাৰটো আপোনাৰ ভুল হৈছে তো ক্যাপচাৰ ভুল হলে কি কিয়নো আপোনাৰ পেজটো খোল নাখায় তো মই ইয়াত ক্যাপচাৰটো আৰু এবাৰ আপোনালোকক মই দেখুৱাইছো ঠিক আছে তো ক্যাপচাৰটো আপোনালোকে ভালদৰে বহাব যাতে ক্যাপচাৰটো ভুল হলে আপোনাৰ ইয়াত কি হয় মানে ইয়াত নাহে তো মই ক্যাপচাৰটো আৰু এবাৰ দি চাম 56 তো ইয়াত ক্যাপচাৰটো আপোনাৰ ভালদৰে আপুনি ইয়াত লিখি দিব তাৰ পিছত ইয়াত আপোনালোকে সাৰ্চত গুছি যাব তো সাৰ্চত যোৱাৰ লগে লগে আপোনাৰ ইয়াত এনেকৈ বেনিফিচিয়াৰি ষ্টেটাসটো মানে যেটো আপোনাৰ এপ্লিকেশন পেমেন্ট মানে পেমেন্ট ডিটেইলছ আছে সেই ডিটেইলছখিনি আপোনালোকৰ ইয়াত আহি যাব সক আপোনালোকক ইয়াত লাইভ দেখুৱাইছো তো এনেকৈ আপোনাৰ আহি যাব আপোনাৰ এপ্লিকেশন আইডি এটো তাৰ পিছত বেনিফিচিয়াৰি নেমটো আহি যাব আপোনাৰ নামত পিএম আপুনি যদি পিএম কিষাণৰ পইচা লাভ কৰে আপোনাৰ নামটো থাকিব যেটো বেনিফিচিয়াৰি নম্বৰ থাকিব সেই নম্বৰটোত আপোনাৰ নাম আহি যাব ডিটেইলছ আহি যাব বেনিফিচিয়াৰি কোড আহি যাব এজেন্সি কোড আহি যাব তাৰ পিছত ইয়াত আপোনালোকে লক্ষ্য কৰিব স্কিম কোডত কি লিখা আছে পাৰপজ নেম ইনকাম সাপোৰ্ট ইনষ্টলমেন্ট 16 তো 16 ৰ বিষয় ইয়াত যেটো লিখা আছে আধাৰ নম্বৰ দিয়া আছে একাউণ্ট নম্বৰটো নাই আইএফএসচি কোড যেটো আছে ইয়াত শো কৰা নাই তো তাৰ পিছত ৰিকুৱেষ্ট ডেট কেতিয়া ৰিকুৱেষ্ট ডেট হৈছিল আপোনাৰ 20 ফেব্ৰুৱাৰী 2024 11.22 মানে 11:22 ফেব্ৰুৱাৰীত যেহেতু ইয়াত ৰিকুৱেষ্ট ৰিকুৱেষ্ট কৰা হৈছিল ৰিকুৱেষ্ট ডেট হৈ গৈছে তাৰ পিছত ভ্যালিডেশন কেতিয়া কৰা হৈছিল আপোনাৰ ভ্যালিডেশন কৰা হৈছিল 20 ফেব্ৰুৱাৰী 2024 11:40
11:40 আপোনাৰ যেটো 15 সেকেন্ড তাৰপিছত ফান ষ্টেটাসটো আপুনি ইয়াত চাব পাৰিব এপ্ৰুভ বাই এজেন্সি মানে আপোনাৰ যেটো পেমেন্ট আছে সেই পেমেন্টটো আপোনাৰ যেটো এপ্ৰুভ হৈ গৈছে মানে এজেন্সিৰ approved by agency 20 February 2024 তেজাৰি আপোনাৰ ষ্টেটাস ইয়াত নাই দিয়া সেনচন অফ ষ্টেটাস দিয়া আছে ক্লজ 2023 February 2024 আপোনাৰ ক্লজ কৰিছে তাৰ পিছত আপোনাৰ ফাইলটো যেহেতু হৈ গৈছে ফাইলটো ৰিসিভ কৰিছে মানে বেংক ৰিসিভ 23 February 2024 আৰু ক্ৰেডিট ষ্টেটাসটো আপুনি যদি চাই পেমেন্ট পেন্ডিং এট বেংক তো আপোনালোক ক'ব খুজিছো এই বস্তুটো কিয় এনেকৈ আহিছে তো আপোনাৰ পেমেন্ট পেন্ডিং এট বেংক মানে হৈছে আপোনাৰ পইচাটো যেটো পেন্ডিংত আছে কিন্তু আপোনাৰ পইচাটো সোমাব কিন্তু আপুনি কিছুদিন ওয়েট কৰিব লাগিব কিয়নো আপোনাৰ বেংকত পইচাটো আহোতে হয়তো কিছুদিন সময় লাগি যায় 48 ঘণ্টাও লাগে কেতিয়াবা 72 ঘণ্টাও লাগে তো আপোনালোকে চাব লাগিব নেক্সট আপোনাৰ ইয়াত আপুনি যদি চাই ইয়াৰ আপোনালোকৰ যেটো তলত ফালে আহিছে 15 ইনষ্টলমেন্ট তো 15 ইনষ্টলমেন্টটো আপোনাৰ ইয়াত আহিছে তো 15 ইনষ্টলমেন্টটো আপোনাৰ এখেতে সক লাভ কৰিছে মানে ক্ৰেডিট ষ্টেটাস যদি আপুনি চাই পেমেন্ট সাকসেস মানে আপোনাৰ যেহেতু 15 নং কিস্তিটো সোমাইছে তো এনেকৈ আপোনাৰ আহিব তো 16 নং কিস্তিটো যেতিয়া আপোনাৰ সোমাই যাব তো ঠিক এনেকৈ ক্ৰেডিট ষ্টেটাসত আপুনি আপোনাৰ পেমেন্ট সাকসেস বুলি আপুনি চাবলৈ পাৰিব তো এনেকৈ আপোনাৰ পিএম কিষাণৰ যেটো আপোনাৰ ষ্টেটাস আছে পেমেন্ট ষ্টেটাস তো আপুনি ডিটেইলছটো আপুনি চাই লওক তো এতিয়া চাই লওক আপোনাৰ কি সমস্যা হৈছে বহুতো কৃষকৰ যেহেতু এতিয়াও লাভ কৰা নাই পিএম কিষাণ কিস্তি তো আপুনি চিন্তা নকৰিব আপোনাৰ যদি পইচা যদি আপোনাৰ গুটেখিনি বস্তু যদি শ হৈ আছে ঠিকে আছে যদি আপোনাৰ লেন্ড শেডিং হওক আপোনাৰ আধাৰ শেডিং হওক আপোনাৰ যেটো আপোনাক ক'ব খুজিছো ইকেৱাইসি যদি আপোনাৰ ইয়েস হৈ আছে তেনেহলে আপুনি চিন্তা নকৰিব আপোনাৰ পইচা বেংকলৈ আহিবই যদি আপোনাৰ এই তিনিটাৰ ভিতৰত আপোনাৰ যদি লেন্ড শেডিং যদি নহয় আছে বা আপোনাৰ যদি আধাৰ শেডিং নহয় আছে যিকোনো এটা যদি আপোনাৰ নহয় আছে তেনেহলে কিন্তু আপুনি লাভ নকৰে পিএম কিষাণ কিস্তি তো সেই বস্তুখিনি আপুনি ঠিক কৰাব লাগিব তেতিয়াহে লাভ কৰিব আপুনি যেহেতু পিএম কিষাণৰ ধন তো গাইস আপোনালোকে নিশ্চয় বুজি পালে তো আপুনি যদি পেমেন্ট ষ্টেটাস চাব পৰা নাই তো এনেকৈ এতিয়া আপুনি চেক কৰক আপোনাৰ ষ্টেটাসটো আপোনাৰ কি সমস্যা হৈ আছে আপুনি জানিব পাৰিব ঠিক আছে তো এনেকৈ আপুনি পিএম কিষাণৰ ষ্টেটাস চাব পাৰিব তো গাইস আপোনালোকক যেহেতু মই লাইভ দেখুৱালো আপোনালোকে কেনেকৈ চেক কৰিব লাগিব আপোনাৰ পেমেন্ট ষ্টেটাসটো আপুনি যদি পেমেন্ট ষ্টেটাসটো চাব পৰা নাই তো আপোনালোকে pfms.nice.in ত গৈ আপুনি এনেকৈ চেক কৰিব পাৰিব আৰু কিবা যদি বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোক কমেন্ট কৰিব নিশ্চয় আপোনালোকক মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম কেতিয়াবা কি হয় মোৰ যেহেতু অকমান অসুবিধা হয় মানে সেই আপোনাৰ টাইম যেহেতু নাপাও টাইম পালে আপোনালোক নিশ্চয় মই ৰিপ্লাই কৰিম আৰু আপোনালোক ক'ব খুজিছো যদি আপোনালোকে এই কামখিনি কৰা নাই তেতিয়াহ'লে আপুনি সোনকালে কৰি লওক আৰু আপোনালোকক ক'ব খুজিছো যদি আপোনাৰ লেন্ড শেডিং বহুতো কৃষকৰ লেন্ড শেডিং নহয় আছে বা কিছুমানৰ ইকেৱাইসি নহয় আছে যদি আপোনাৰ ইকেৱাইসি বা লেন্ড শেডিং যদি নহয় থাকে তেনেহ'লে আপুনি এই ক্ষেত্ৰত আপুনি কিন্তু কিস্তি লাভ নকৰে আৰু যদি আপোনাৰ গুটেখিনি বস্তু ইয়েস হৈ আছে বা লেন্ড শেডিং ইকেৱাইসি তাৰপিছত আপোনাৰ আধাৰ শেডিং যদি গুটেখিনি গ্ৰীন দেখাই আছে তেতিয়াহ'লে আপুনি নিশ্চয় আপুনি এই পেমেন্ট কিছুদিন আপোনালোকে ওয়েট কৰিব লাগিব যেটো 48 ঘণ্টা বা 72 ঘণ্টা আপুনি ওয়েট কৰিব লাগে কিছুমান ক্ষেত্ৰত পেমেন্টৰ ক্ষেত্ৰত তো আহি পাওতে অলপ টাইম লাগি যায় তো আপোনালোকে চেক কৰি চাব যদি তাতো আপোনালোকৰ পইচাটো আহা নাই 72 ঘণ্টাৰ পিছতো যদি আপুনি লাভ নকৰে তেনেহ'লে আপুনি বেংকৰ লগত যোগাযোগ কৰক আপোনাৰ পেমেন্ট ষ্টেটাসটো আপুনি চেক কৰক যে আপোনাৰ কি সমস্যা হৈছে আপোনাৰ বহিখন আপোনালোকে আপডেট কৰি চাব কিহৰ কাৰণে আপুনি নাই পোৱা তো গাইস আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ ভিডিওটো আপোনালোকক এইখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই যদি ভাল পাইছে তেতিয়ালে এটা লাইক আৰু শেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয় অসম।